নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি DME DHSW তাৰপিছত আপোনাৰ আয়ুষ বিভাগৰ যি DME ফালৰ পৰা এক্সাম হৈছিলে তাৰ ফাইনেল ৰিজাল্ট মুকলি কৰিবৰ বাবে অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল চাই লওক যিহেতু ইয়াৰ এপ্লাইটো প্ৰায় 23 চনতে চলিছিলে 2023 জানুৱাৰী ফেব্ৰুৱাৰী মাহমানতে চলিছিলে তাৰপৰা বহুত দিন খবৰ খাতি নাছিলে তাৰপিছত আকৌ পুনৰ এপ্লাই কাৰণে মুকলি কৰি দিছিলে আপোনালোকৰ 24 ডিসেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে আৰু তাৰ ইতিমধ্যে এক্সামটো হৈ গৈছিলে এইখিনি টেকনিক্যাল পোষ্টৰ আপোনালোকৰ 12 তাৰিখ 1 মাহ 2025ত আপোনালোকৰ এক্সাম অনুষ্ঠিত হৈছিলে ইয়াত বিভাগকেইটা আছিলে DME তাৰপৰা DHS তাৰপৰা DHSFW আয়ুষ বিভাগৰ বহুকেইটা পোষ্ট আছিলে যিকেইটা টেকনিক্যাল পোষ্ট আছিলে সেই টেকনিক্যাল পোষ্ট কেইটাৰ ৰিজাল্ট আজি মুকলি কৰিব ইয়াত যদি চাই 25 তাৰিখ 6 মাহ 2025 কিন্তু বৰ্তমানলৈকে অফিচিয়েল মই লিংকটো চাইছিলোঁ বৰ্তমানলৈকে মুকলি কৰা নাই যেতিয়াই অফিচিয়েলি ৰিজাল্ট মুকলি কৰে তেতিয়াই মই লগালগ আৰু এটা ভিডিঅ' বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে ন সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে DME টেকনিক্যাল পোষ্টত এক্সাম দি থৈছিলে তেওঁলোকৰ ফাইনেলি আজি ৰিজাল্ট মুকলি কৰিব ইয়াৰ ৱেবছাইট কেইটা হ'ল www.dme.assam.gov.in তাৰপিছত আৰু এটা চাব পাৰিব dhs.assam.gov.in তাৰপিছত আৰু এটা হৈছে dhsfw.assam.gov.in আনটো হৈছে www.ayush.assam.gov.in অফিচিয়েল সাইট কিটা আপুনি নিজৰ মোবাইল ফোন নিজেও ভিজিট কৰি থাকিব পাৰিব ফাইনালি আজি ৰিজাল্টসমূহ মুকলি কৰিব পৰা আজি নহলেও অহাকালিলৈ চিউৰ আহি যাব যেটো অফিচিয়েলি নটিফিকেশ্যন আহিলে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যিসকলে দি থৈছিলে তেওঁলোকৰ সুবিধা হোৱাকে ডেসক্ৰিপচনটো হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফলো কৰি ৰাখিব ধন্যবাদ